আপোনাৰ দুটা পেমেণ্ট আমাৰ এতিয়ালৈকে দিবই পৰা নাই, ৰেচন 3টা দিবই পৰা নাই আৰু বাগানৰ দৰৱ পাতি কাৰণে কেতিয়াবা ইনজেকশ্যন ল'ব গ'লেও দৰৱ নাই, ইটো নাই, কিনি আনিব লাগে। এটা এনডুৱেল কোম্পানী হয়, ভাৰত চৰকাৰৰ অধীনত হয়, যদি চৰকাৰী এটা হৈ মেলি যদি মানুহক যিটো ন্যূনতম দৰমহাটো দিব নোৱাৰে, বাকী প্ৰাইভেট বাগানবোৰ ইমান ধুনীয়াকৈ চলাই আছে। আজি চৰকাৰী বাগান হৈ মেলো আজি 89% শ্বেয়াৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আছে। ইমান ধুনীয়াকৈ প্ৰডাকশ্যন হৈছে, গাড়ীয়ে আমাৰ চাপাত গৈছে, তাৰপিছত পে'মেণ্ট দিব পৰা নাই। সেইকাৰণে আমাৰ যিমান ৰাইজে মিলি আজি প্ৰতিবাদটো আমি কৰিবলৈ বাধ্য হ'লোঁ। কোন মাহৰ দৰমহা মানে আপোনাৰ এতিয়া ফেব্ৰুৱাৰী মাহৰ পৰা খেলি মেলি লাগি মেলি এতিয়ালৈকে দুটা পে'মেণ্ট এতিয়ালৈকে হোৱা নাই, পেণ্ডিঙে হৈ আছে। ৰেচন 3টা পেণ্ডিং হৈ আছে। এতিয়া কিছুমান ঘৰত অকলে এটা মানুহ আছে, তাৰ ঘৰত এই চাউলৰে দাম যিটো খেতি বাতি নাই, সি কেনেকৈ কৰি খাব বাৰু? দৰমহাটো কিমান দিনত হয়? 15 দিনৰ মূৰে মূৰে হয়। অঁ, মানে এতিয়া এইটো জুলাই জুন মাহত দৰমহা হোৱা নাই, জুন মাহত নাই হোৱা, ৰেচনো দিয়া নাই। কি কয় মেনেজমেণ্টে আপোনাৰ কথা? কালি গৈছোঁ, আমি গোটেইখিনি দিছোঁ যে আমাৰ এই দৰমহাটো কেলৈ হোৱা নাই। নাই, লোকচান হৈছে যদি আমি বেলেঞ্চ শ্বীটটো বিচাৰিলোঁ। 2 বছৰ আমাক বেলেঞ্চ শ্বীটটো দিয়কচোন যদি লোকচান হৈছে। ট্ৰাক এই বছৰ কিমান শুকান চাহপাত গ'ল, সেইটো হিচাপটো দিয়ক। সেইটো হিচাপটো দিবলৈ মই সেইটো কৰিব নোৱাৰোঁ। তো আপুনি নোৱাৰে জি এমক মাতক, নহয় বৰ্ড অফ ডাইৰেক্টৰ। এতিয়া ষ্টাফৰ দৰমহা হৈছে নাই? যিবিলাক ষ্টাফ আছে তেওঁলোকৰ ষ্টাফৰ দৰমহা, ষ্টাফৰো সৰল হৈ আছে, বাকী লেবাৰখিনিও সৰল হৈ আছে, দিয়াই নাই। এতিয়া আপোনালোকে কি কৰিব? আমিতো এই 3 দিন কাৰ্যসূচী লৈছোঁ আৰু শনিবাৰ ভিতৰত যদি 2টা পে'মেণ্ট আৰু ৰেচনটো নিদিলে ভৱিষ্যত দিনত আমি আকৌ বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিম, বাগান বন্ধ কৰিবলৈ বাধ্য হ'ম। এনডুৱেল কোম্পানী সদ্যহতে আমাৰ 9টা বাগান আছে আমাৰ অসমত। তো আমি আজি এনডুৱেল কোম্পানী আজি দিছামে যেনেকৈ আমি বন্ধ কাৰ্যসূচী লৈছোঁ, আমাৰ 9টা বাগান মিলি আমি এটা বন্ধ কাৰ্যসূচী ল'লে আমি সফল হ'ম বুলি আমি আশা কৰিছোঁ। সেইকাৰণে যিমান আমাৰ বাগান আছে এনডুৱেল কোম্পানী, যে খোৱাঙেই হওক, বামুণবাৰীয়ে হওক, টিংখাঙেই হওক, ৰাজগড়েই হওক, বাছমতীয়াই হওক, হলংগুৰিয়ে হওক, আমি গোটেইখিনি মিলি একেলগে প্ৰতিবাদ কৰিলে আমি নিশ্চয় এটা ভাল ফল পাম বুলি আমি আশা কৰিছোঁ। আমি সাধাৰণ শ্ৰমিক, বাগানত কাম কৰি খোৱা মানুহ, আৰু 15 দিনৰ মূৰত আমি দৰমহা পাম। 15 দিনটো আমি মানে বাকীতে কাম কৰা নিচিনা কৰোঁ, 15 দিনৰ পিছতহে আমি দৰমহা পাম। আজি সেনেকৈ কাম কৰি আমি দৰমহা মানে আজি 2টা দৰমহা আমাৰ ৰখাই দিছোঁ, মানে কোম্পানীয়ে 2টা দৰমহা ৰখাই দিয়াৰ পিছত আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনি আজি মানে হাজিৰা কৰি খোৱা মানুহ কিমান কষ্টকৈ চলিছোঁ। আজি ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো আমাৰ কিমান অসুবিধা আহি পৰিছে। এইকাৰণে আমি উপায় নাপাই ৰাইজে আৰু এইটো প্ৰতিবাদ কৰিব লগা মানে বাধ্য হ'লোঁ, আৰু গোটেই ৰাইজে মিলি আজি আমি এই প্ৰতিবাদটো সাব্যস্ত কৰিছোঁ। আৰু যেতিয়ালৈকে আমাৰ এই দৰমহা পাতি ৰেচনখিনি 3টা ৰেচন থাকি গৈছে, দৰমহা 2টা থাকি গৈছে, সেইকেইটা আমি মানে মেনেজাৰৰ মানে কাগজ পত্ৰৰে জনাইছোঁ যে আমাৰ এইখিনি সম্পূৰ্ণ কৰিব লাগে, মানে এই সমস্যাটো সমাধান কৰিব লাগে বুলি কাগজ পত্ৰৰে লিখি কিনে দিছোঁ। তা এইটো যদি নকৰে, যদি নিদিয়ে তো আমি এনেকুৱাই আৰু কিবা এটা প্ৰচেষ্টা চলাওঁ আৰু প্ৰতিবাদ কৰি থাকিম বুলি আমি আশা কৰি মেনেজাৰক সেইটোও জনাই থৈছোঁ। দৰমহা সময়মতে দিবই লাগিব, মেডিকেলৰ দৰৱ পাতি দিবই লাগিব। শ্ৰমিক ঘণ্টা জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, মেনেজাৰ মুৰ্দাবাদ, মেনেজমেণ্ট মুৰ্দাবাদ, এনডুৱেল কোম্পানী মুৰ্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, এনডুৱেল কোম্পানী মুৰ্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, বাগানৰ দৰমহা সময়মতে হ'বই লাগিব, ৰেচন সময়মতে হ'বই লাগিব, মেডিকেল দৰৱ পাতি দিবই লাগিব। শ্ৰমিক ঐক্য জিন্দাবাদ, এনডুৱেল কোম্পানী মুৰ্দাবাদ, বাগানৰ দৰমহা সময়মতে দিবই লাগিব, বাগানৰ ৰেচন সময়মতে দিবই লাগিব, মেডিকেল দৰৱ পাতি দিবই লাগিব।